নেত্ৰজিৎ বৰা এবাৰ অখিল গগৈৰ বিস্ফোৰক মন্তব্য শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে বিধায়ক অখিল গগৈয়ে অখিল গগৈৰ মতে দুবাৰকৈ নিৰ্বাচনত জয়ী হৈ বিধায়ক হোৱাৰ পাছতো কিহৰ বাবে মোক এবাৰ আমন্ত্ৰণ জনোৱা নহল কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ এবাৰ এক ঐতিহাসিক আখ্যা দিছে ৰাজ্যবাসীয়ে কাৰণ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বিত্ত মন্ত্ৰীকে ধৰি কেন্দ্ৰীয় কেবিনেটৰ কেইবাগৰাকী শক্তিশালী মন্ত্ৰী সমান্তৰালভাৱে ৰাজ্যৰ আগশাৰীৰ লোকসকলৰ উপস্থিতিত আৰু সমান্তৰালভাৱে দেশৰ উদ্যোগপতি আৰু 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী অংশ লৈছিল এই শপত গ্ৰহণ সমাৰোহত পিছে সমাৰোহলৈ আমন্ত্ৰণ নাপালে অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে আমন্ত্ৰণ নোপোৱাক লৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে সবিশেষ দৰ্শকসকলৰ বাবে জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপালে বিধায়ক অখিল গগৈয়ে অখিলৰ নামত নাহিল কোনো নিমন্ত্ৰণী পত্ৰ দ্বিতীয়বাৰলৈ বিধায়ক তথা এটা দলৰ সভাপতি হৈ মই নাপালো নিমন্ত্ৰণ নোপোৱাত আচৰিত হলো বুলি মন্তব্য অখিল গগৈৰ সাধু সন্যাসী সকলে লাভ কৰিলে নিমন্ত্ৰণ কিন্তু মই নাপালো খুব উজাৰিছে অখিল গগৈ সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ বিস্ফোৰক মন্তব্য নিমন্ত্ৰণ লাভ নকৰাত এবাৰ খৰ্গহস্ত অখিল গগৈ কি কৈছিল অখিলে পোনে পোনে মন্তব্য আগবঢ়াইছে কৰিব নিমন্ত্ৰণে জনোৱা নাই জীৱনত মানে প্ৰথমবাৰ দেখিলো চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাকো মাতিছে বুলি শুনিছো সাধু সন্যাসী কি আছে আৰু সব বিলাককে চাগে মাতিছে কিন্তু অসম বিধানসভাৰ বিধায়ক দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মাতা নাই মোক নিমন্ত্ৰণে জনোৱা নাই জীৱনত মানে প্ৰথমবাৰ দেখিলো চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাকো মাতিছে বুলি শুনিছো সাধু সন্যাসী কি আছে আৰু সব বিলাককে চাগে মাতিছে কিন্তু অসম বিধানসভাৰ বিধায়ক দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই মোক নিমন্ত্ৰণে জনোৱা নাই জীৱনত মানে প্ৰথমবাৰ দেখিলো মোলৈ চিঠিয়ে দিয়া নাই চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছো সাধু সন্যাসী কি আছে আৰু সব বিলাককে চাগে মাতিছে কিন্তু অসম বিধানসভাৰ বিধায়ক দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই মোক নিমন্ত্ৰণে জনোৱা নাই জীৱনত মানে প্ৰথমবাৰ দেখিলো মোলৈ চিঠিয়ে দিয়া নাই চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছো সাধু সন্যাসী কি আছে আৰু সব বিলাককে চাগে মাতিছে কিন্তু অসম বিধানসভাৰ বিধায়ক দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই মোক নিমন্ত্ৰণে জনোৱা নাই জীৱনত মানে প্ৰথমবাৰ দেখিলো মোলৈ চিঠিয়ে দিয়া নাই চৰকাৰে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছো গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাকো মাতিছে বুলি শুনিছো সাধু সন্যাসী কি আছে আৰু সব বিলাককে চাগে মাতিছে কিন্তু অসম বিধানসভাৰ বিধায়ক দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টিৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মাতা নাই মোক নিমন্ত্ৰণে জনোৱা নাই উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হল নামভৰ্তি প্ৰক্ৰিয়া
বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।